নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেলত সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল ভেকেন্সি মানে যোনটো জব মেলা ওলাইছে হেটো বিষয়ে বুজাই দিম কত কেনেকৈ কি আবেদন কৰিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব ভিডিওটা সম্পূৰ্ণ চাওক তাতে বস্তুখিনি ভালদৰে বুজি পায় সো ভিডিও ষ্টাৰ্ট কৰি সদায়নখলে গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব এতে বহুত ভেকেন্সি আহি থাকে আজি জব মেলা কত হ'ব হেইটো ভালদৰে মই বুজাই দিছো অসমতে হ'ব ফ্ৰী 1 টকাও দিব নালাগে যাব পাৰিব যোৱা কালি আমি ডিসকাস কৰিছিলো কাৰ কোম্পানী ভেকেন্সি বহুতে লাইক কৰা নাই লাইক কৰিব তেতিয়া ভিডিও বনাব হৰাই মন যাব অল আসাম প্ৰাইভেট জব চলি আছে যদি আবেদন কৰা নাই আবেদন কৰিব পাৰে অফিস এসিস্টেন্টৰ ভেকেন্সি প্ৰাইভেট কোম্পানী জব প্ৰাইভেট অফিস পিছত স্মল ফাইনান্স বেংক তাৰ পিছত বিস্কুট কোম্পানী প্লাইউড কোম্পানী প্ৰাইভেট জব ভেকেন্সি নাসাম সব বহুত ভেকেন্সি ডেইলি বেসিছত আহি থাকে ভিডিওবোৰ ৰেগুলাৰ চাওক ৰেগুলাৰ ৱেবসাইট ভিজিট কৰ আৰামছে আবেদন কৰক within 1 month এটা লেখা কৰছিত শৰ্টলিস্টেড হোৱা চান্স এটা থাকে অল আসাম জব মেলা হ'ব এটো আপোনালোকৰ অল আসাম নহয় এটা জায়গাতে হ'ব কিন্তু পোস্টিং অল ওভাৰ আসামতে হ'ব পাৰে আৰু বহুত ডাঙৰ খবৰ এটো এটা ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ কোনো আপোনালোকৰ আবেদন কৰি ঘৰত বহি থাকিব নালাগে যদি আবেদন কৰিছে বা ৰেজিষ্ট্ৰেচন কৰিছে ডাইৰেক্ট হেটো ডেটৰ ইন্টাৰভিউলৈ যাওক আৰু এটো আপোনালোকৰ এপ্ৰেন্টিসশিপ কাম জব মেলা হ'ব ফ্ৰী জব হয় কোনো ফিজ দিব দৰকাৰ নাই এইটো আপোনালোকৰ কন্টাক্ট কৰিছে মিনিষ্ট্ৰি অফ এডুকেশনৰ আন্ডাৰত গভৰ্নমেন্ট অফ ইন্ডিয়া বৰ্ড অফ প্ৰেক্টিক্যাল ট্ৰেইনিং ইষ্টাৰ্ণ ৰিজন ফ্ৰী ৰেজিষ্ট্ৰেচন ফিজ দিব নালাগে এইটো আপোনালোকৰ ইন এছ'চিয়েচন উইথ কেৰিয়াৰ গাইডেন্স আৰু প্লেচমেন্ট সেল হেন্ডি গাৰ্লছ কলেজৰ দ্বাৰা আয়োজন কৰা হৈছে এইটো আৰু এইটো আপোনালোকৰ এপ্ৰেন্টিসশিপ কাম জব মেলা হ'ব ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ 28 ফেব্ৰুৱাৰী অৰ্থাৎ ওয়েডনেসডে হ'ব পৰখি 9টা বজাৰ পৰা 6:30 গধূলিলৈ হ'ব তো ভালেমান টাইম আপোনালোকৰ ইন্টাৰভিউ হ'ব হেন্ডি গাৰ্লছ কলেজ দিগলিপুখুৰী ওয়েষ্ট গুৱাহাটী এইটোৰ কাৰণে এলিজিবল কি লাগিব বা আমাৰ অৰ্হতা কি লাগিব কোৱালিফিকেশন কি লাগিব মই হিখিনি বুজাই দি আছো এইটোৰ কাৰণে গ্ৰেজুৱেচন বা ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং বা টেকনলজি বা খালি সিম্পল গ্ৰেজুৱেচন কৰা হলে হল বিএ বিকম বা বিএসসি আৰু পাস কৰা হ'ব লাগিব আপোনালোকৰ 2019 ৰ পৰা 2023 অল বেস্ট এক্সেপ্ট মাইনিং পাস কৰা হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট বা ষ্টেটৰী ইউনিভাৰ্চিটিৰ পৰা উইথ এ ভ্যালিড ফাইনেল ইয়াৰ মাৰ্কশিট আৰু পাস সাৰ্টিফিকেট আৰু আপোনালোকৰ not having work experience of 1 year or more so আপোনালোকৰ 1 year কি বেছি এক্সপেৰিয়েন্স থাকিলে এইটো জব মেলাত আহিব নোৱাৰিব খালি ফ্ৰেছাৰ্ছৰ কাৰণে হয় বা যাৰ 1 year ৰ ভিতৰত এক্সপেৰিয়েন্স আছে হিয়তে পাৰিব কিন্তু যাৰ 1 year কি বেছি এক্সপেৰিয়েন্স আছে হিয়তে এইটো জব মেলাত আহিব নোৱাৰে ফ্ৰেছাৰ্ছৰ কাৰণে পাতা হৈছে এপ্ৰেন্টিসশিপ কাম জব মেলা যাতে শিক্ষা অলমান স্কিল খিনি হয় আৰু শিকিব পাৰে নতুন মান ফ্ৰেছাৰ্ছ কেণ্ডিডেট আছে পিছলৈ যাতে ভৱিষ্যতে ভাল হয় হেটো কাৰণে আয়োজন কৰা হৈছে এইটো কাৰণে আপোনালোকৰ 2 কপি সিভি লৈ যাব ফৰ্মেল ড্ৰেছত গলে ভাল কথা ফৰ্মেল ড্ৰেছত গলে এটা ভাল এটা ইমপ্ৰেছনে যাব এটা কথা আছে ফাৰ্স্ট ইমপ্ৰেছন ইজ দ্য লাষ্ট ইমপ্ৰেছন হেটো কাৰণে ফৰ্মেল ড্ৰেছত যাওক ডিসিপ্লিনত যাওক আৰু ভাল এটা এটিটিউডত যাওক যেমানবোৰ ডকুমেন্ট আছে 1 কপি বা 2 কপি জেৰক্স এটা লৈ যাব যাতে পিছলৈ অসুবিধা নহয় টেনচন ল'ব নালাগে হেন্ডি গাৰ্লছ কলেজৰ ওচৰবাজৰে বহুতটা জেৰক্স দোকান আছে কিন্তু লৈ যোৱাটো ভাল 2 কপি কে যদি লৈ যায় পিছলৈ যদি খুজে তাতে লগালগ দিব পাৰিব নহলে উলাই আহিব লাগিব আৰু যাব লাগিব সলমান প্ৰবলেম হ'ব পাৰে প্ৰেক্টিক্যাল ইন্টাৰভিউ প্ৰেক্টিস ইন্টাৰভিউ এট হোম বিফৰ গোইং ঘৰত অলমান ইন্টাৰভিউ প্ৰেক্টিস কৰি লব যাতে তাতে আহি ফ্লুয়েন্টলি ইন্টাৰভিউটা ভাল কৰি দিব পাৰে যদি আপোনাৰ প্ৰেক্টিস নাথাকে তাতে আহি প্ৰবলেম হ'ব পাৰে এইটো কাৰণে এনি গ্ৰেজুৱেচন মই কলোৱে গ্ৰেজুৱেচন হলে হল বিএ বিকম বিএসসি টেনচন ল'ব নালাগে পূৰ্ণ জয়নিং ফিজ দিব নালাগে ফ্ৰী এনৰোলমেন্ট হ'ব ফ্ৰী কে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মই জনাই দি আছো কেনেকৈ কি কৰিব আৰ্ন ষ্টিপেন্ড আপ টু 25000 পাৰ মান্থ আৰু 79% যোনবোৰ এপ্ৰেন্টিসশিপ কৰিব হিয়তৰ পিছলৈ পাৰ্মানেন্ট হৈ যাব লেখাই আছে আৰু আফটাৰ যেটা আপোনালোকৰ কমপ্লিট হৈ যাব এখন সাৰ্টিফিকেট অফ প্ৰফিচিয়েন্সি পাব ইকুইভ্যালেন্ট টু 1 year জব এক্সপেৰিয়েন্স মানে হেখন দেখালে আপোনালোকৰ জব এক্সপেৰিয়েন্সৰ কাৰণে বেলেগ কোম্পানী কাৰণে এটা সুবিধা হ'ব আৰু যোনবোৰ এক্সপেৰিয়েন্স কেণ্ডিডেট বিচাৰে এটো যদি এপ্ৰেন্টিসশিপ কাম জব মেলাটো কৰিলে তিটা আৰামছে সোমাই যাব পাৰিব ষ্টুডেন্ট পাস উইথিন লাষ্ট 5 years কন্টাক্ট নম্বৰ দি আছে আৰু ইমেইল আইডি দি আছে যোগাযোগ কৰিব আৰু কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব এটা আপোনালোকৰ দেখাই পাইছে ৰেজিষ্ট্ৰেচন ফৰ ষ্টুডেন্ট ক্লিক কৰিলে হয় মই দেখাই দি আছো ক্লিক কৰিলে অলমান টাইম ল'ব পাৰে এটা আপোনাক আহি গল বৰ্ড অফ প্ৰেক্টিক্যাল ট্ৰেইনিং ইষ্টাৰ্ণ ৰিজন মিনিষ্ট্ৰি অফ এডুকেশন গভৰ্নমেন্ট অফ ইণ্ডিয়া সো এটা গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ৱেবসাইট হয় ফিজ দিব দৰকাৰ নাই ফ্ৰী এনৰোলমেন্ট কৰিব পাৰিব এটা চাকৰি কাৰণে
মই আপোনালোকক দেখাই দি আছোঁ 1 মিনিট অলপমান স্ক্ৰীনখন কম্পিউটাৰ স্ক্ৰীন কৰি ল'ব লাগিব চাগে ডেস্কটপ সাইট তেতিয়া আহিব এটা আপোনালোকৰ আহি গ'ল এনি গ্ৰেজুৱেচন কেন এপ্লাই মই ক'লোৱে কোনো ফিজ বা এনৰোলমেণ্ট দিব নালাগে এইবোৰ লেখাই আছে আৰ্ন আপ টু 25000 ওপেনিং এভেইলেবল গতিখিনি পঢ়ি ল'ব পাৰে আৰু এইখনে ফৰ্ম হয় ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচনত প্ৰথমতে আপোনালোকৰ নামটো লিখি দিব নামটো লিখি দিলে হ'ল আমাৰ অসমৰ জব ফ্ৰী নেটৱৰ্কৰ নামটো এটা মই লিখি দিলোঁ তাৰপিছত আপোনালোকৰ লিখি দিয়াৰ পিছত আধাৰ নাম্বাৰটো দিলে আধাৰ নাম্বাৰ যি হয় সেই আধাৰ নাম্বাৰটো দি দিলে আপোনালোকৰ আবেদন কৰিব পাৰিব 54 যেমান আছে এটো লিখি দিলে হ'ল তাৰ পিছত আপোনালোকৰ ইমেইল দিব লাগিব ইমেইল কি হয় ইমেইলটো দিলে হ'ল osomjobfreenetwork@gmail.com সেই বুলি osomjobfreenetwork ইমেইলটো নি দিব আপোনালোকৰ যোনটো ইমেইল নিজৰ লগত থাকে বা পাৰ্সোনালি ইউজ কৰে হেইটো দিলে হ'ল আৰু মোবাইল নম্বৰ দিলে হ'ল যেমান হয় 010269 যি হয় দিলে দিলে হ'ল কোৱালিফিকেশন কি আছে আপোনালোকৰ এটা আপোনাৰ কোৱালিফিকেশনটো দিলে হ'ল বিই বিটেক বা জেনাৰেল ষ্ট্ৰীম মানে হ'ল মই যোনটো আপোনাক ক'লো আৰ্টস সায়েন্স কমাৰ্চ মানে বিএ বিকম আৰু বিএসসি যদি আছে তেতিয়াহ'লে জেনাৰেল ষ্ট্ৰীমটো দিলে হ'ল বা ডিপ্লোমা যদি থাকে হেনকৈ তাৰপিছত আপোনালোকৰ কোনটো ষ্ট্ৰীম বিএ বিকম মই বেচেলৰ অফ কমাৰ্চ দিলোঁ তাৰপিছত ইয়াৰ অফ পাছিং কোনটো ইয়াৰ পাছিং হৈছে এইকেইটা 5 বছৰৰ ভিতৰতে দিব লাগিব মই যেটো 20 ত পাছ আউট হৈছো এটো কাৰণে মই 20 দিম পিন কোড দিলে হ'ল আপোনালোকৰ এৰিয়া মোৰ পিন কোড হ'ল 781032 আপোনালোকৰ নিজৰ পিন কোডটো দিলে হ'ল এন্টাৰ ইওৰ ইভেন্ট কোড ডি নট হেভ ইভেন্ট কোড তেতিয়ালে ক্লিক কৰিলে হ'ল আপোনালোকৰ ইভেন্ট কোডটো এতে পাই যাব মই দেখাই দি আছো এতে ইভেন্ট কোডটো এটা পাই যাব আপোনালোকৰ এডভান্স কৰি পেলাই এতে ইভেন্ট কোডটো আপোনালোকৰ আহি যাব অলপমান টাইম ল'ব পাৰে এতে থাকিবই ইভেন্ট কোড আসামৰ যিহেতু এপ্ৰেন্টিসশিপ এটা আসামৰ এটো টিপি দিলা হ'ল ইভেন্ট কোডটো আহি যাব লাগে এতে ইভেন্ট কোড আপোনালোকৰ এইটো ইভেন্ট কোডটো এটা ক্লিক কৰিলে হ'ল আপোনালোকৰ এতে আহিলে আপোনালোকৰ ইভেন্ট কোডটো পাই যাব স্ক্ৰীনখন খালি অলপমান হেই কৰি ল'ব লাগিব ডেস্কটপ সাইট নহলে আপোনালোকে জান দেখাই পাইছে নুখুলে এটা ৰেজিষ্ট্ৰেচন মানে ইভেন্ট কোডটো এটা লেখাই আছে এইটো ইভেন্ট কোড GC6A এইটো ইভেন্ট কোড আৰু এস্টাব্লিশমেন্ট ৰেজিষ্ট্ৰেচন এইটো দিব নালাগে এইটো দিলে হ'ল আৰু আপডেট খিনি এটা পাই যাব মানে যোনটো PDF আছে সেইটো আপুনি চাই ল'ব পাৰিব আপডেটটো তাৰপিছত ডেট অফ ইন্টাৰভিউ মই ক'লোৱে 28 ফেব্ৰুৱাৰীত আছে আপোনালোকৰ চাই ল'ব পাৰে আৰু ভালদৰে চাই ল'ব বস্তুবোৰ চাই লৈ আবেদনটো কৰি দিব পাৰিব মই একবাৰ দেখাই দি আছো আপোনালোকক মই ডাউনলোড হৈ গৈছে চাগে আপডেটখন ক্লিক কৰিলে হ'ল আপোনালোকৰ যোনটো PDF ফৰমেটত আছে এটা ওপেন হৈ যাব ওপেন হলে ভালদৰে বস্তুখিনি চাই ল'ব পাৰিব এটা আছে এটা এখন অৰিজিনাল কপিখন এখন চাই ল'ব পাৰিব এখন অৰিজিনাল হয় এখন চাইও আবেদন কৰিব পাৰিব এখন মই বাৰু ডেসক্ৰিপচনত দি দিম বাৰু টেনশন ল'ব নালাগে বা মই দি দিছো এখন ব্ল্যাক এন্ড হোৱাইট হয় এখন খালি কালাৰফুল কপি পাব মোৰ যোনখন দিছো এতে অৰিজিনাল এডভাৰটাইজমেন্ট কপি এখন ব্ল্যাক এন্ড হোৱাইট এখন মই ৰিপ্লেস কৰি দিম চিন্তা কৰিব নালাগে সো আপোনালোকে আবেদন কৰক আৰু ইন্টাৰভিউলৈ যাওক আৰু যোনজনে চাকৰি পায় এপ্ৰেন্টিসশিপটো যদি পায় মোক এটা কমেন্ট কৰি জনাবা আজিলৈ ইমানে যদি ভিডিওটা চাই ভাল লাগে ভিডিওটা লাইক কৰক যাতে বহুত কেণ্ডিডেটে গম পায় তৰণে 100+ লাইকৰ এটা এইম ৰাখিছো কালি ৰাতিপুৱা এটা বঢ়িয়া ভিডিও দিম যদি 100+ লাইক এটা কৰি দে কমেন্ট সেকশনত জনাব কিবা যদি সুধিব লগিয়া আছে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে